বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফল লাইভ আপডেট। এইবাৰ বিহাৰত কাৰ চৰকাৰ? আজি পুৱাৰে পৰা আৰম্ভ হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু এই মুহূৰ্তত আহিছে শেহতীয়া আপডেট। বিহাৰ বিধানসভা নিৰ্বাচনৰ লাইভ আপডেট আপোনালোকক এইটো ভিডিঅ'ত জনাম। বিহাৰত এইবাৰ কাৰ চৰকাৰ হ'ব, কোনটো দলে কিমান আসনত অগ্ৰগতি লাভ কৰি আছে আৰু বিহাৰত এইবাৰ কাৰ চৰকাৰ হোৱাৰ সম্ভাৱনা সবিশেষ তথ্য জনাই আছো। আপুনি ভিডিঅ'টোত লাইক কৰি শ্বেয়াৰ কৰি দিয়ক। বিহাৰ বিধানসভা নিৰ্বাচনৰ লাইভ আপডেট। বিহাৰত এইবাৰ এনডিএৰ জয় জয়কাৰ, মহাজোটবন্ধনৰ শোচনীয় প্ৰদৰ্শন। বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা যিমানে আগুৱাইছে সিমানে সাহসীয় এনডিএৰ অগ্ৰগতি বাঢ়িবলৈ ধৰিছে। শেহতীয়া তথ্য অনুসৰি 200খনতকৈও অধিক আসনত এনডিএ অগ্ৰগতি লাভ কৰি এক বৃহৎ জয়ৰ দিশে আগবাঢ়িছে। ইফালে বিৰোধী মহাজোটবন্ধনে মাত্ৰ 39খন আসনতহে অগ্ৰগতি লাভ কৰি শোচনীয় পৰিস্থিতিৰ সন্মুখীন হৈছে। মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছে নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হৈছে। দলটোৱে মাত্ৰ 4খন আসনতহে আগবাঢ়ি আছে, আনকি 5খন আসনত অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা নাই। আনহাতে আছাদুদ্দিন ওৱেইছিৰ AIMIMে 5খন আসনত আগবাঢ়ি আছে, অৰ্থাৎ কংগ্ৰেছতকৈ আছাদুদ্দিন ওৱেইছিৰ AIMIMে অগ্ৰগতি লাভ কৰি আছে। দল ভিত্তিক অগ্ৰগতিৰ তালিকাত বিজেপি 88খন আসনত আগবাঢ়ি আছে, JDUৱে 79খন আসনত আগবাঢ়ি আছে আৰু মহাজোঁটৰ প্ৰধান দল RJD 31খন আসনত আগবাঢ়ি আছে। ইয়াৰ উপৰিও LJP 21খন, হাম 1খন আৰু BSP 1খন আসনত আগবাঢ়ি থকাৰ খবৰ শেহতীয়াকৈ পোৱা গৈছে। মহাজোটবন্ধনৰ এই দুৰ্বল প্ৰদৰ্শনৰ বাবে ইতিমধ্যে ৰাজনৈতিক মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱে মহাজোঁটৰ এই পৰিস্থিতিৰ বাবে নিৰ্বাচনী ষড়যন্ত্ৰক দোষাৰোপ কৰিছে। শেহতীয়া তথ্য অনুসৰি এনডিএ মুঠ 199খন আসনত আৰু মহাজোঁটে 39খন আসনত অগ্ৰগতি লাভ কৰিছে বিহাৰ বিধানসভা নিৰ্বাচনত। দৰ্শকসকল, আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে, আজি পুৱাৰে পৰা বিহাৰত আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু এই পৰ্যন্ত শেহতীয়া তথ্য অনুসৰি প্ৰায় 200খন আসনত অগ্ৰগতি লাভ কৰি আছে এনডিএ। অৰ্থাৎ বিহাৰত পুনৰ এনডিএৰ চৰকাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আৰু নীতিশ কুমাৰ পুনৰ হ'ব বিহাৰৰ মুখ্যমন্ত্ৰী আৰু বিৰোধী মহাজোঁটে মুখ ঠেকাচা খাইছে বিহাৰ বিধানসভা নিৰ্বাচনত। শোচনীয় পৰাজয় বৰণ কৰিছে বিৰোধী মহাজোঁটে।